শাওণ মাহ কিয় ভগৱান শিৱৰ প্ৰিয়? পৌৰাণিক মান্যতা অনুসৰি শাওণ মাহক দেৱাদিদেৱ মহাদেৱ ভগৱান শিৱৰ মাহ বুলি কোৱা হয়। শ্ৰাৱণ মাহ, যাক শাওণ মাহ বুলি জনা যায়, হিন্দু ধৰ্মত ইয়াক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়, যিটো মাহ মহাদেৱৰ বাবে উৎসৰ্গিত। শাওণ ভগৱান শিৱৰ প্ৰিয় মাহ বুলি কোৱা হয়। সেয়েহে এই মাহত অহা সকলো সোমবাৰতে ভগৱান শিৱৰ বিশেষ পূজাও কৰা হয়। এই মাহত ভক্তসকলে কাৱৰ যাত্ৰা উলিয়াই ব্ৰত পালন কৰি শিৱ মন্দিৰলৈ গৈ ভোলানাথক অভিষেক কৰে। কিন্তু আপুনি জানেনে যে এই মাহটোৰ নাম শ্ৰাৱণ কেনেকৈ পালে, আৰু এই মাহটো কিয় ভগৱান শিৱৰ ইমান প্ৰিয়? এই মাহটোৰ নাম শ্ৰাৱণ অথবা শ্ৰাৱণ অথবা শাওণ হোৱাৰ কাৰণ হৈছে, হিন্দু পঞ্জিকা অনুসৰি বছৰৰ পঞ্চম মাহটো হৈছে শাওণ। পূৰ্ণিমাৰ দিনটোত এটা বিশেষ নক্ষত্ৰমণ্ডলত চন্দ্ৰৰ উপস্থিতি লক্ষ্য কৰি হিন্দু মাহৰ নাম ৰখা হৈছে। হিন্দু পঞ্জিকাৰ পঞ্চম মাহ আৰম্ভ হ'লে চন্দ্ৰ শ্ৰাৱণ নক্ষত্ৰত অৱস্থিত হয়। সেইবাবেই এই মাহটোক শ্ৰাৱণ মাহ বুলি কোৱা হৈছিল, আৰু লাহে লাহে পাছলৈ শ্ৰাৱণক শ্ৰাৱণ বুলি কোৱা হ'ল, আৰু অসমীয়াত কোৱা হয় শাওণ। আজি আমি এই কথাই ক'বলৈ লৈছোঁ যে শাওণ মাহ ভগৱান শিৱৰ প্ৰিয় কিয় হ'ল। হিন্দু পঞ্জিকা অনুসৰি শাওণ হৈছে এটা বছৰৰ পঞ্চম মাহ। ইংৰাজী কেলেণ্ডাৰ অনুসৰি জুলাই আৰু আগষ্ট মাহৰ ভিতৰত শাওণ মাহ পৰে। শাওণ মাহত বিভিন্ন উৎসৱ হয়। শাওণ মাহত অনুষ্ঠিত হোৱা এই উৎসৱসমূহ বিভিন্ন অঞ্চলত বিভিন্ন ৰূপত পালন কৰা হয়। যেনে শ্ৰাৱণ পূৰ্ণিমাক দক্ষিণ ভাৰতত নাৰিয়ালী পূৰ্ণিমা অথবা অৱনী অবিত্তম, মধ্য ভাৰতত কজৰী পুনম, উত্তৰ ভাৰতত ৰক্ষাবন্ধন আৰু গুজৰাটত পবিত্ৰোপনা হিচাপে উদযাপন কৰা হয়। শাওণ মাহত ভগৱান শিৱৰ পূজাৰ বিশেষ তাৎপৰ্য আছে। এই মাহত প্ৰতিত সোমবাৰক শ্ৰাৱণী সোমবাৰ বুলি জনা যায়। এই দিনটোত ভক্তসকলে ব্ৰত পালন কৰি শিৱক পূজা কৰে। ব্ৰত কৰাসকলৰ ভিতৰত মহিলা আৰু বিশেষকৈ অবিবাহিত ছোৱালীৰ সংখ্যাই অধিক। শ্ৰাৱণ মাহক ভগৱান শংকৰৰ মাহ বুলি কোৱা হয়। এই সম্পৰ্কে এটা পৌৰাণিক কাহিনী আছে যে এবাৰ সনত কুমাৰে ভগৱান শিৱৰ দৰ্শনৰ বাবে কৈলাশলৈ আহিছিল। তেতিয়া কুমাৰসকলে ভগৱান শিৱক সুধিলে, হে প্ৰভু, মানুহে কয় যে শ্ৰাৱণ মাহ আপোনাৰ বাবে অতি প্ৰিয়। এই কথা শুনি আমিও কৌতূহলী হৈ পৰিছোঁ যে শ্ৰাৱণ মাহটো আপোনাৰ বাবে কিয় ইমান প্ৰিয়। আপুনি অনুগ্ৰহ কৰি এই ৰহস্যৰ কথা কৈ আমাৰ জিজ্ঞাসা দূৰ কৰক প্ৰভু। সনত কুমাৰৰ প্ৰশ্ন শুনি ভগৱান শিৱই ক'লে, হে কুমাৰসকল, দেৱী সতীয়ে নিজৰ পিতৃ দক্ষৰ যজ্ঞস্থলীত যোগশক্তিৰ দ্বাৰা নিজৰ শৰীৰ এৰি যোৱাৰ আগতে দেৱী সতীয়ে প্ৰতিটো জন্মতে মহাদেৱক স্বামী হিচাপে লোৱাৰ সংকল্প লৈছিল। দ্বিতীয় জন্মত দেৱী সতীয়ে হিমালয় আৰু মহাৰাণী মৈনাৱতীৰ কন্যা হিচাপে পাৰ্বতী নামেৰে জন্ম লাভ কৰে। এই জন্মতো দেৱী পাৰ্বতীয়ে ভগৱান শংকৰক স্বামী হিচাপে পাবলৈ শ্ৰাৱণ মাহত কঠোৰ ব্ৰত পালন কৰিছিল। দেৱী পাৰ্বতীৰ এই কঠোৰ তপস্যা দেখি মই বৰ আনন্দ অনুভৱ কৰিলোঁ, আৰু মই তাইক সন্তুষ্ট কৰিবলৈ এটা বৰ প্ৰদান কৰিলোঁ, আৰু এই বৰদানৰ বাবেই মই দেৱী পাৰ্বতীৰ লগত বিবাহ কৰালোঁ। তাৰ পাছৰ পৰা এই শাওণ মাহটো মোৰ বাবে বিশেষ হৈ পৰিল। পৌৰাণিক কাহিনী অনুসৰি শাওণ মাহ ভগৱান শিৱৰ প্ৰিয় হোৱাৰ আন এটা কাৰণ হ'ল, শাওণ মাহত ভগৱান শিৱ পৃথিৱীলৈ নামি আহি শহুৰেকৰ ঘৰলৈ গৈছিল। শহুৰেকৰ ঘৰত তেওঁক অৰ্ঘ্য আৰু জলাভিষেকৰ সৈতে আদৰণি জনোৱা হৈছিল।
বিশ্বাস কৰা হয় যে প্ৰতি বছৰে শাওণ মাহত ভগৱান শিৱ শহুৰেকৰ ঘৰলৈ আহে। এই সময়তে ভগৱান শংকৰৰ আশীৰ্বাদ লাভ কৰিবলৈ পৃথিৱীবাসীসকলৰ বাবে উত্তম সময়। ইয়াৰ উপৰিও অন্য এটা কাহিনী অনুসৰি যেতিয়া সমুদ্ৰ মন্থন কৰা হৈছিল তেতিয়া সমুদ্ৰ মন্থনৰ পৰা প্ৰথমে কালকুট বিষ ওলাইছিল। কালকুট বিষ ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ প্ৰভাৱত সমগ্ৰ সৃষ্টি ধ্বংস হ'লহেঁতেন। সেইবাবেই কালকুট বিষৰ ভয়ানক পৰিণতিৰ পৰা সমগ্ৰ সৃষ্টিক ৰক্ষা কৰিবলৈ ভগৱান শিৱই এই বিষ পান কৰি কণ্ঠত ধাৰণ কৰিলে। কিন্তু বিষ পান কৰাৰ বাবে মহাদেৱৰ ডিঙি নীলা হৈ পৰিল। ইয়াৰ বাবেই তেওঁৰ নাম নীলকণ্ঠ মহাদেৱ হ'ল। বিষৰ প্ৰভাৱৰ বাবে ভগৱান শিৱৰ শৰীৰৰ উষ্ণতা যথেষ্ট বৃদ্ধি পালে আৰু ডিঙিত জ্বলনৰ অনুভূতি হ'ল। তেতিয়া সকলো দেৱী দেৱতাই ভগৱান শিৱৰ ওপৰত জল বৃষ্টি কৰিছিল যাতে বিষৰ প্ৰভাৱ কম হয় আৰু তেওঁৰ শৰীৰৰ উত্তাপ আৰু কণ্ঠৰ জ্বলন শান্ত হয়। শাওণ মাহত বৰষুণ হয়, সেইবাবেই এই মাহটোক ভগৱান শিৱৰ প্ৰিয় বুলি গণ্য কৰা হয় আৰু সেয়েহে শিৱলিংগত জলাভিষেক কৰাৰ বিশেষ মহত্ব আছে। আৰু এই কাৰণেই শাওণ মাহত শিৱক জল আগবঢ়ালে বিশেষ ফল পোৱা যায়। শিৱপুৰাণত উল্লেখ আছে যে ভগৱান শিৱ নিজেই জল, গতিকে জলাভিষেকৰ ৰূপত শিৱৰ পূজা কৰিলে সৰ্বোত্তম ফল পোৱা যায়, য'ত কোনো সন্দেহ নাই। ভগৱান শংকৰক শাওণ মাহত বিশেষভাৱে পূজা কৰা হয়। এই সময়ছোৱাত অভিষেকৰে মহাদেৱৰ পূজা আৰম্ভ কৰা হয়। অভিষেকত মহাদেৱক জল, গাখীৰ, দৈ, ঘিউ, চেনি, মৌ, গংগাজল, কুঁহিয়াৰ ৰস আদিৰে স্নান কৰোৱা হয়। অভিষেকৰ পাছত ভগৱান শিৱক বেলপত্ৰ, চমিপত্ৰ, দুবৰি, কোষ, পদুম ফুল, নীলকমল, মদাৰ, জবা ফুল আদি উৎসৰ্গা কৰা হয়। ইয়াৰ লগতে ধতুৰা, শ্ৰীফল আদি মহাদেৱক প্ৰসাদ হিচাপে আগবঢ়োৱা হয়। মহাদেৱৰ অভিষেক কৰাৰ আঁৰত এটা পৌৰাণিক কাহিনী আছে যে সাগৰ মন্থনৰ সময়ত হলাহল বিষ ওলাই অহাৰ পাছত মহাদেৱে এই বিষ পান কৰিলে, যাৰ বাবে তেওঁ অচেতন হৈ পৰিছিল। ভগৱান শিৱৰ তেনে অৱস্থা দেখি সকলো দেৱী দেৱতা ভয় খাইছিল আৰু তেওঁৰ জ্ঞান ঘূৰাই আনিবলৈ দেৱী দেৱতাসকলে ওচৰতে যি বস্তু পাইছিল সেই বস্তুৰে মহাদেৱক গা ধুৱাবলৈ ধৰিলে, যাৰ ফলত মহাদেৱ সুস্থ অৱস্থালৈ ঘূৰি আহিছিল। ইয়াৰ পাছৰ পৰাই মহাদেৱক পানী আৰু অন্য বিভিন্ন বস্তুৰে অভিষেক কৰাৰ পৰম্পৰা প্ৰচলিত হয়। ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ বেলপত্ৰ আৰু চমিপত্ৰ কিয় ব্যৱহাৰ কৰা হয়? ভক্তসকলে ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ বেলপত্ৰ আৰু চমিপত্ৰ আগবঢ়ায়। এই বিষয়ে এটা পৌৰাণিক কাহিনী পোৱা যায়। কথা অনুসৰি ৮৯,০০০ ঋষিয়ে এদিন পৰমপিতা ব্ৰহ্মাক সুধিছিল যে কি কৰিলে ভগৱান শিৱ সোনকালেই প্ৰসন্ন হয়। তেতিয়া ঋষিসকলৰ প্ৰশ্নৰ উত্তৰ দি সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছিল যে ভগৱান শিৱ ১০০ পদ্ম অৰ্পণ কৰাত যিমান সুখী হয়, এপাহ নীলকমল অৰ্পণ কৰিলে সিমানেই সুখী হয়। ঠিক সেইদৰে ১০০০ নীলকমল অৰ্পণ কৰিলে যিমান সুখী হয়, এখন বেলপত্ৰ অৰ্পণ কৰিলে সিমানেই সুখী হয়। আৰু এখন চমিপত্ৰৰ গুৰুত্ব ১০০০ বেলপত্ৰৰ সমান। জ্ঞাতে অথবা অজ্ঞাতে যদি আপুনি বেলপত্ৰ অৰ্পণ কৰে তেন্তে আপুনি নিশ্চিতভাৱে ভগৱান শিৱৰ কৃপা প্ৰাপ্ত কৰিব। বেলপত্ৰ হৈছে মহাদেৱক সন্তুষ্ট কৰিবলৈ সহজ মাধ্যম। বেলপত্ৰৰ গুৰুত্ব সম্পৰ্কে এক জনপ্ৰিয় কাহিনী পোৱা যায়। কথা অনুসৰি এজন ভিল পুৰুষে পৰিয়াল পোহপাল দিবলৈ মানুহক লুটপাট কৰিছিল, অৰ্থাৎ সেই ভিলজন আছিল এজন ডকাইত।
শাওণ মাহৰ এদিন সেই ডকাইতে পথচাৰীক লুটপাত কৰাৰ উদ্দেশ্যৰে হাবিলৈ গৈছিল। সেইদিনা গোটেই দিন ৰাতি পাৰ হৈ যোৱাৰ পাছতো কোনো চিকাৰ বিচাৰি নোপোৱাৰ বাবে ডকাইতটো বৰ চিন্তিত হৈ পৰিল। এই সময়ছোৱাত ডকাইতটোৱে লুকাই থাকিবলৈ যিজোপা গছত উঠি আছিল সেই গছজোপা আছিল বেলগছ। চিকাৰ নোপোৱাৰ চিন্তাত ডকাইতটোৱে গছৰ পৰা পাত ছিঙি তললৈ পেলাই আছিল। কাকতালীয়ভাৱে সেই গছৰ তলত এটা শিৱলিংগ স্থাপন কৰা আছিল আৰু ডকাইতটোৱে ছিঙি পেলাই থকা সকলো বেলপত্ৰ তললৈ আহি সেই শিৱলিংগৰ ওপৰত পৰিছিল। শিৱলিংগৰ ওপৰত ডকাইতে অজানিতে অৰ্পণ কৰা বেলপত্ৰৰ বাবে ভগৱান শিৱ সন্তুষ্ট হৈ পৰিল। তেনেতে হঠাৎ ভগৱান শিৱ সেই ডকাইতৰ সন্মুখত উপস্থিত হ'ল আৰু তেওঁক বৰ বিচাৰিবলৈ ক'লে। এই ঘটনাৰ পাছৰ পৰাই ভগৱান শিৱৰ পূজাত বেলপত্ৰৰ মহত্ব আৰু বাঢ়ি গ'ল। শাস্ত্ৰত বৰ্ণিত আছে যে শাওণ মাহত ভগৱান বিষ্ণুৰ যোগনিদ্ৰা আৰম্ভ হয়। গতিকে এই সময় সকলো ভক্ত, সন্ত আৰু ঋষিৰ বাবে অমূল্য। ভগৱান বিষ্ণুৰ যোগনিদ্ৰাৰ এই 4 মাহক চৌমাখা বুলি কোৱা হয় আৰু চৌমাখাক 4 মাহত হোৱা এক বৈদিক যজ্ঞ বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণু যোগনিদ্ৰাত থকাৰ বাবে এই সময়ছোৱাত সমস্ত সৃষ্টি সঞ্চালনৰ দায়িত্ব ভগৱান শিৱই গ্ৰহণ কৰে। সেয়েহে শাওণ মাহত প্ৰধান ভগৱান হৈ পৰে শিৱশংকৰ। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।